এজন পুণ্যাত্মাক তাত অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হৈছে। এইখন এখন তীৰ্থস্থলীৰ ৰূপান্তৰ হৈছে আৰু প্ৰতিজন সনাতন সংস্কৃতিৰ ব্যক্তি বুলি নহয়, সকলো সন্মানৰ ব্যক্তিয়ে জানে যে এখন তীৰ্থস্থানত যাবলৈ হ'লে আমি জোতা চেণ্ডেল খুলি যাওঁ। আৰু এজন নেতা তেওঁ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত বহুত ডাঙৰ কিবা পদৰ কাৰণেও আগবাঢ়ি থাকে, দলৰ সভাপতিৰ দায়িত্বটো আছে, ন্যূনতম কাৰ্চি মিনিমাম যিটো কাৰ্চি বুলি কয় ন্যূনতম প্ৰয়োজনীয়তাখিনি তেওঁ বুজি নাপায়। মোৰ দুখে লাগে এনেকুৱা এজন নেতাৰ দলত আজি তলত কংগ্ৰেছ দলটো চলি আছে, শুদ্ধকৈ অসমীয়া কথা ক'ব নোৱাৰে, কংগ্ৰেছৰ সমৰ্থক আৰু তেওঁ অসমৰ ত্ৰাণকৰ্তা হ'ব বিচাৰে মাজে মাজে। তেওঁ মই দেখা পাইছোঁ যিজন জুবিন গাৰ্গ ডাঙৰীয়াই সদায় কাঞ্চনজংঘা বুলি কৈছে, কঞ্চনজংঘা বুলি কৈছে। ৰৈ ৰৈ বিনালে চিনেমাখনকে তেওঁ বিকৃত কৰিছে, ৰৈ ৰৈ বনালে বুলিয়ে কৈ দিলে। তেনেকুৱা এজন নেতাক মই ধিক্কাৰ দিছোঁ, গৰিহণা কংগ্ৰেছীসকলকো ধিক্কাৰ দিছোঁ। তেওঁলোকৰ নেতাৰ তলত কিয় তেওঁলোকে দল কৰি আছে, খুব দুখ লগা। এনেকুৱা এজন অসমীয়া, তেওঁ একচুৱেলি তেওঁৰ গাত ভুল নাই। তেওঁ ইংলেণ্ডত বিয়া কৰাইছে, তাতেই ডাঙৰ হৈছে, তেওঁ ইংৰাজী কৈ ভাল পায়। সেনেকুৱা ব্যক্তি সেইবিলাক দেশতে থাকিব লাগে। কেনেকে হ'ব, ভালকে অসমীয়া ক'ব নোৱাৰে। আমি স্বাভিমানী অসমীয়া, আমি দুখ পাওঁ, আমি লাজ পাওঁ। তেওঁ নিজকে অসমীয়া বুলি কৈ যদি অসমীয়া ভাষাই ভালদৰে নাজানে, কাঞ্চনজংঘা স্পেলিংটো যদি ক'ব নোৱাৰে অসমীয়াত, কেনেকে হ'ব? বিনালে শব্দটো যদি তেওঁ গাব নোৱাৰে, ক'ব নোৱাৰে, মুখেৰে ফুটি নুঠে। জুবিন গাৰ্গ ডাঙৰীয়া সকলো অন্তৰত আছে, থাকিব। তেওঁৰ পাৰ্থিৱ শৰীৰটোহে নাই, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ সকলো লগতে আছে। আমি সদায় তেখেতক স্মৰণ কৰোঁ, নমন কৰোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত বহুত পুৰণা সম্পৰ্ক, তেওঁলোকৰ মোৰ লগত বহুত মুহূৰ্ত আছে, মই মাজে মাজে এৰিও দিম। কিন্তু তেখেতৰ যি আকস্মিক মৃত্যু, এই মৃত্যুক আমি সহযোগে ল'ব পৰা নাই। ইয়াৰ উচিত তদন্ত SIT গঠন কৰিছে, তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান খৰতকীয়াকৈ চলাই যায়। আৰু তেখেতে বাৰ বাৰ কৈ আছে যে পানী নসৰকাকৈ যিখন আমাৰ অভিযোগনামা, আমাৰ এইখনক কয় আমি হেৰি বুলি কওঁ চাৰ্জশ্বিট, মই ইংৰাজীটো কোৱা নাই, অসমীয়াই কৈছোঁ, প্ৰতিবেদন। চাৰ্জশ্বিটটো বেলেগ কথা, অভিযোগনামা। যেতিয়া কেছ এজাহাৰ দিয়ে, এজাহাৰৰ পিছত জুডিচিয়েল কাষ্টডি থাকে, তেতিয়া চাৰ্জশ্বিটেড কৰে। চাৰ্জশ্বিটেড ট্ৰাইলত যাব, এভিডেঞ্চ হ'ব, তাৰপিছত জাজমেণ্ট হ'ব। আৰু জাজমেণ্টটো কোনে দিব? অনাৰেবল জাজে দিব। নিশ্চয় ন্যায়ালয়ে, আমাৰ ন্যায়ালয়ৰ প্ৰতি অটল বিশ্বাস আছে, গভীৰ আস্থা আছে। জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব। জুবিনৰ গান সকলোৱে গুণগুণাই, কোনে নাগায়? মই একদম 91 পৰাই গাইছো, অনামিকা, এই মুহূৰ্তত কিবা অনামিকা গাইছো, পাখি মেলি গ'ল গাইছো, গম পায় মায়াবিনী বাৰু এতিয়া শেষত আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।